এবাটি চুজি আৰু এইটো বাটিৰে হাফ বাটি চেনি। আপোনালোকে গুড়ো ব্যৱহাৰ কৰিব পাৰিব আৰু 2টা কল। এতিয়া দি দিছোঁ মই দৈ অকণমান আৰু গাখীৰ। এতিয়া ঘি দি দিছোঁ। মই ঘি আৰু ৰিফাইন দুয়োটা লগ কৰিয়ে বনাই ল'ম। এতিয়া বেকিং ছ'ডা আৰু এইখিনি পেষ্ট বনাই লৈছোঁ আৰু নমাই লৈছোঁ। 10 মিনিটমান মই ঢাকনিৰ সহায়ত ঢাকি ৰাখিম এই পেষ্টখিনি। আৰু ইপিনে কেক বনোৱা বাতিটোত এখন পেপাৰ দি দিছোঁ আৰু ৰিফাইন তেল অকণমান লগাই দিছোঁ। আৰু এতিয়া অকণমান এলাচি পাউডাৰ দি বেটাৰটো ঠিক কৰি লৈছোঁ। আৰু ওপৰত অকণমান টুটি ফুটি মই ময়দা লগাই কিনে দি দিছোঁ। ময়দা লগাই দিলে তলত ডুবি নাযায় আৰু ওপৰতে থাকে। আৰু হৈছে নে নাই এনেকৈ চাই লৈছোঁ। কেকটো বনাওঁতে কিন্তু অকণমান সময় লাগে, 15-20 মিনিটৰ বেছি লাগে। আৰু হৈ গৈছে মোৰ কেকটো ৰেডি। এয়া মই গোটেই ছাইডত অকণমান সানি সানি চাই লৈছোঁ, যিহেতু চুজি হয় সেইকাৰণে। আৰু ধুনীয়াকৈ হৈ গৈছে। মই নুমাই লৈছোঁ। এয়া এই কেকটো কেইদিনমান আগতে বনাইছিলোঁ। ভিডিঅ'টো চোৱাই নাছিলোঁ। আজি চাই কিনে মনত পৰিল, ভাবিলোঁ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰোঁ। কলৰ কেক আৰু চুজিৰ কেক খাবলৈও যে ইমান ধুনীয়া সোৱাদ লগা। এয়া দেখিছেনে ছাইডটো কিমান ধুনীয়া ৰঙা ৰঙা হৈছে আৰু ওপৰতো বৰ ধুনীয়া একদম বগাকৈ আছে। খাবলৈও মজা একদম বহুত ধুনীয়া। যিহেতু ভিডিঅ'টো কেইদিনমান আগৰে মই খাইছিলোঁ কেকটো, তাৰপিছতহে ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আহিলোঁ। আৰু মই কাটি থকা সময়তে কিন্তু মই খোৱা আৰম্ভই কৰি দিছিলোঁ। ইমান ধুনীয়া গোন্ধটো হৈছিলে, চাইচোন কিমান ধুনীয়া, চাকটো নৰম তুলতুলীয়া। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন। আৰু এতিয়া মই কিন্তু খোৱা আৰম্ভই কৰিছোঁ, যিহেতু ভিডিঅ'টো আগৰে। আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল। সকলো বন্ধু বান্ধৱী ভালে থকা, সুস্থ থকা, শুভৰাত্ৰি সকলোকে। বাই বাই।